ধুবুৰী জিলাৰ শালাকুৰাৰ বিদ্যাতাবৰী ইছলামিয়া হাফিজিয়া মাদ্ৰাছাত নিয়ম বহিৰ্ভূতভাৱে গোপনে মোবাইল ব্যৱহাৰ কৰা 6 গৰাকী ছাত্ৰক বিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰে। ৰাইজৰ দান বৰঙণিৰে চলোৱা মাদ্ৰাছাখনত ছাত্ৰকেইজনে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে শিক্ষকৰ নিৰ্দেশক গুৰুত্ব নিদিয়ে বুলি ছাত্ৰকেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে মাদ্ৰাছা কৰ্তৃপক্ষই। ইপিনে ছাত্ৰকেইজনৰ দ্বাৰাই মাদ্ৰাছাৰ বাহিৰত চান্দা তোলা বুলি উঠা অভিযোগ খণ্ডন কৰে প্ৰধান শিক্ষক আহমেদ আলীয়ে কয় যে এয়া ভিত্তিহীন অভিযোগৰে একাংশ দুষ্ট চক্ৰই আমাৰ মাদ্ৰাছাখনক ধ্বংসৰ পিনে ঠেলি দিবলৈ চেষ্টা কৰিছে। গাঁৱৰ ভিতৰতে দান বৰঙণি আদায় কৰিবলৈ অতিৰিক্ত মানুহ নিয়োগ কৰি আছে আৰু ছাত্ৰৰ দ্বাৰাই কেতিয়াও চান্দা আদায় নকৰোঁ। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি এই মাদ্রাসাখনৰ সম্পাদক আমি পৰিচয় প্ৰথমত এইটোৱেই, আমি বহুত দিনৰ পৰা আমি চাৰিৰ পৰা এই মাদ্ৰাছাৰ সম্পাদক হিচাপে কাম কৰি আছোঁ। অলপ দেখা চোৱা চিতা কৰোঁ আৰু লগতে আমাৰ যিখিনি অভিযোগ উঠিছে সেইখিনি ভিত্তিত এইখন মাদ্ৰাছা আৱাসিক মাদ্ৰাছা হয়। ইয়াত হোষ্টেল আছে, ল'ৰা ছোৱালী থাকে আৰু আটাইখিনি খৰচ মাদ্ৰাছাৰ কৰ্তৃপক্ষই বা মাদ্ৰাছাৰ কমিটিয়ে বহন কৰে বা ৰাজ্যৰ দানৰ বৰঙণিতে চলে। অকলে কমিটিয়ে নিদিয়ে, বাহিৰৰ পৰা এইখিনি চান্দা বা দানৰ বৰঙণি আমাৰ কালেক্টৰো আছে। বাহিৰৰ মানুহৰ দানৰ বৰঙণি, ৰাইজৰ দানৰ বৰঙণিতে এইখন মাদ্ৰাছা চলে। আৰু ইয়াত আমাৰ পৰিচালনা কমিটি আছে, সেই কমিটিবিলাকে সকলো চোৱা চিতা কৰে। ইয়াত হিচাপ নিকাচো হয় সকলোখিনি। আমি ছাত্ৰ দি কালেকশ্যন নকৰোঁ। হয়তো কেতিয়াবা আমাৰ এনেকুৱা হৈ যায়, কিবা অসুবিধাও হয় নহয়। মাদ্ৰাছা ইমান ডাঙৰ মাদ্ৰাছা, ইয়াত আৱাসিক যিহেতু আছে, কেতিয়াবা অলপ আমাৰ চলাওঁতে কিবা হয়তো অলপ কম বেছিও হ'ব পাৰে। সেইখিনি আমাৰ এই ল'ৰা ছোৱালীক এতিয়া বহিষ্কাৰ কৰাৰ কাৰণ হ'ল সিহঁতে বহুত দিনৰ পৰাই মোবাইল লুকুৱাই ৰাখি মোবাইল আনিছে। আমাৰ মাদ্ৰাছাৰ নিয়ম হ'ল মোবাইল চলাব নালাগে। আমি এইটো আগৰে পৰা কৈছোঁ, কিন্তু কেতিয়াবা দেখা যায় সৰু সৰু ল'ৰা ছোৱালীৰ মাজত কেতিয়াবা ডাঙৰ আছে, সেইকেইটাই এটা মোবাইল আনি লুকুৱাই ৰাখে আৰু মাজে সময়ে সিহঁতে মোবাইল চায়। ইয়াত ক্লাছ চলি থাকে, সিহঁতে ক্লাছত নবহি, পঢ়া শুনা পাঠদান চলি থাকে, পাঠদানত নবহি সিহঁতে ঘৰতে অকলে মোবাইল চাই থাকে। তেতিয়া হয়তো আগৰ পৰাই কৈ আছে, গাৰ্জেনকো মাতিছে, নাহিল গাৰ্জেনবিলাকে, তেতিয়া হয়তো আমাৰ শিক্ষকে অলপ শাসন কৰিছিল। সেই শাসন কৰাৰ কাৰণে সিহঁতে অলপ বিমূৰ্তি হ'ল। তাৰপিছতে মই আহিছোঁ, আমাৰ কমিটিৰ মানুহ আহিছে, আহি সেইখিনি চোৱা চিতা কৰি মাদ্ৰাছাৰ ল'ৰা ছোৱালীবিলাক বহুত দোষ কৰিছে, সেইখিনি নমনাৰ কাৰণে আমি ইয়াৰ পৰা বহিষ্কাৰ কৰিছোঁ। আমাৰ মাদ্ৰাছা আমি যেতিয়া এডমিশ্যন লওঁ তেতিয়া আমাৰ কিছুমান আমাৰ চৰ্ত লেখা আছে যে মোবাইল ইয়াত ৰাখা নচলিব আৰু বাকী অনেক মোটামুটি 19 দফা আছে চৰ্ত। তাৰ ভিতৰত এটা মোবাইল, এই মোবাইলটা ইয়াত ৰাখা নিষেধ আছে। কিন্তু এই 6টামান ল'ৰা ইয়াত মোবাইল গোপনে তাত চাই থাকে, ক্লাছ বাদ দিয়ে আমি নাজানো। কিন্তু পিছত আমি গম পালোঁ, গম পোৱাৰ পিছত আমি তাক সেই ল'ৰাকেইটা আমি মোবাইল ৰখাৰ কাৰণে আমি বহিষ্কাৰ ৰাখিছোঁ, ইয়াৰ পৰা ছাছপেণ্ড কৰিছোঁ। আপোনাৰ আৰু অভিযোগ আপোনালোকে ল'ৰাক দি আপোনালোকে চান্দা কালেকশ্যন কৰে, এইটো আপোনাৰ কথা, আপোনাৰ যিটো অভিযোগ কৰিছে এইটো কথা অনুযায়ী এইটো ভিত্তিহীন, মিছা কথা। ল'ৰাক দি আমি কালেকশ্যন নকৰোঁ, আমি নিজে মেহনত কৰোঁ আৰু কালেক্টৰ আছে, কালেক্টৰ খাদিম আছে, এইবিলাক দি আমি মাদ্ৰাছা যিহেতু ব্যক্তিগত মাদ্ৰাছা আমি নিজে পঢ়া-শুনা ক্লাছ কৰোঁ আৰু লগতে আমি নিজে খিদমত কৰোঁ। মই এই মাদ্ৰাছাখনৰ সহ সম্পাদক হওঁ। ঘটনা হ'ল, যিখিনি ঘটনা 29/1/25 উত্থাপিত হৈছিল, একচুৱেলি এইখন ঘটনা ভিত্তিহীন। কাৰণটো হ'ল যে কেতবিলাক ল'ৰা আহে ইয়াত খুব দুষ্ট, সিহঁতে শিক্ষকৰ কথা বতৰাও নামানে, দুষ্টামি কৰে। সিহঁতক অলপ যদি শিক্ষকে তাক অলপ শাসন দমন কৰে তেতিয়াহ'লে সিহঁতে অলপ ছাইড এফেক্ট লয়। তো যি নহওক, সেইদিনা অলপ শিক্ষকে শাসন কৰিছিল যে যদি আপোনালোকে আপোনাৰ মাক দেউতাকে ইয়াক পঢ়া-শুনা কৰিবলৈ পঠাইছে, আপোনালোকে এই দুষ্টামি কৰাৰ কাৰণে পঢ়োৱা নাই আৰু মোবাইল চোৱাটো একেবাৰে অনুচিত। মাদ্ৰাছাত কেতিয়াও এইবাৰ নিয়ম নাই যে মাদ্ৰাছাত মোবাইলটো চায়। তো মোবাইল চোৱাৰ কাৰণে শিক্ষকে অলপ শাসন কৰিছিল। মোবাইলটো কি গোপনে লৈ আহিছে? সিহঁতৰ মোবাইল গোপনে লৈ আহি ৰাখি দিয়ে আৰু পিছত সময় পালে সিহঁতে ফাঁক সময়তে সিহঁতে মোবাইল চায়। তো ক্লাছত যদি ক্লাছ নবহে শিক্ষকেতো নিশ্চয় অলপ খং কৰিব। অলপ চলপ খং কৰোঁতে ইহঁতৰ বেমেজালি লাগি যায়। সিহঁতে গাৰ্জেনক ফোন কৰে, সিহঁতে খুব হুলস্থুল লগায়। সেইদিনা আছিল বজাৰৰ দিন, সিহঁতে অলপ চলপ কিবা এটা হওঁতে নহওঁতে বজাৰত কিছুমান মানুহ অহা যোৱা কৰা এইবিলাক মানুহত ইয়াত সোমাই পেলাই অলপ বেছিকৈ হুলস্থুল লগাইছিল। কিন্তু আচলতে ঘটনাখিনি একেবাৰে ভিত্তিহীন।